আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত নেতাই ধুবুনী ঘাট। নেতাই ধুবুনী ঘাট হৈছে এটা অতি প্ৰাচীন লগতে এটা ঐতিহাসিক ঘাট। প্ৰবাদ মতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত এই ঘাটতে নেতাই নামৰ এজন ধুবুনীয়ে কাপোৰ ধুইছিল। আৰু নেতাই যেতিয়া কাপোৰ ধুইছিল তেতিয়া তেওঁৰ কেঁচুৱাটোকো লগত লৈ আহিছিল। কিন্তু তেওঁ কাপোৰ ধুই থাকোঁতে কেঁচুৱাতে তেওঁক আমনি কৰাত তেওঁ ল'ৰাটোক মাৰি থৈছিল। আৰু পুনৰ দিনটো তেওঁ কাপোৰ ধুই সন্ধিয়া যেতিয়া উভতি গৈছিল তেওঁ কেঁচুৱাটো পুনৰ জীয়াই তুলি লৈ গৈছিলে। সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণৰ আখ্যান মতে চান সদাগৰৰ পুত্ৰ লক্ষ্মীন্দৰক সাপে খুটাৰ পাছত তেওঁৰ পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লগত লৈ এই নেতাই ধুবুনীৰ ঘাট পাইছিল। আৰু ইয়াতেই তেওঁ স্বামীক জীয়াই তুলিবৰ বাবে তেওঁ মন্ত্ৰ লাভ কৰিছিল বুলি বিশ্বাস কৰা যায়। আখ্যান মতে নেতাই ধুবুনী পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয়, যি ব্ৰহ্মপুত্ৰ পাৰত দেৱ দেৱীসকলৰ কাপোৰ ধুইছিল। নেত অৰ্থাৎ দেৱতাৰ পাটৰ কাপোৰ ধোৱাৰ বাবে এই ঘাটটোৰ নাম নেতাই ঘাট নামে পৰিচিত হয় বুলিও কোৱা যায়।